মৰমৰ বন্ধু বান্ধৱীসকল DMৰ ফালৰ পৰা ইতিমধ্যে টেকনিক্যাল এক্সাম 2025 12 জানুৱাৰী তাৰিখে ইতিমধ্যে হৈ গ'ল। এতিয়া আমাৰ বাকীটো আছিল DMৰ নন টেকনিক্যাল এক্সাম। ইতিমধ্যে নোটিছ আগতে প্ৰকাশ পাইছিল যে DMৰ নন টেকনিক্যাল এক্সাম 2025 এক্সামটো 9 মাৰ্চত হ'ব। গতিকে এটা কথা হ'ল আমাৰ এডমিটটো কেতিয়া ৰিলিজ হ'ব মৰমৰ বন্ধু বান্ধৱীসকল। এডমিটটো DMৰ নন টেকনিক্যাল 2025 এক্সামৰ 9 তাৰিখত আহিবলগীয়া এডমিটটো 1-2 তাৰিখৰ ভিতৰত অৰ্থাৎ মাৰ্চৰ 1-2 তাৰিখত এডমিট আপোনালোকে পাই যাব। যিসকল বন্ধু বান্ধৱীসকল এবাৰ ফ্ৰেছ কেণ্ডিডেট নন টেকনিক্যাল এক্সামত দিব, আগতে কোনোদিনো DMৰ বা স্বাস্থ্য বিভাগৰ কোনো এক্সাম দিয়া নাই, তেনে বন্ধু বান্ধৱীসকলক মোৰ ফালৰ পৰা এক বিনম্ৰ অনুৰোধ, আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো ভালদৰে চাব। DMৰ এক্সামত জব পাবলৈ হ'লে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো মষ্টলি ইম্পৰ্টেণ্ট। ময়ো বৰ্তমান DMৰ আণ্ডাৰত জব কৰি আছোঁ। ময়ো যে জব পোৱাৰ আগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো ভালকৈ ফ'ল' কৰিছিলোঁ। সেয়েহে সকলো মোৰ ভিউৱাৰ্ছসকলক অনুৰোধ, আপোনালোকে DMৰ নন টেকনিক্যালত 2023 হোৱা কুৱেশ্যনটো এবাৰ চাই ল'ব। DMৰ নন টেকনিক্যাল এক্সাম 2023 কুৱেশ্যনটো চাই ল'ব পাৰে। তাৰ পৰা আৰু কিছুমান কুৱেশ্যন আছে, কমন কুৱেশ্যনো এইবাৰো আহিছিল। ভিটামিন চিৰ পৰা হ'ব পৰা বেমাৰসমূহ, এইবিলাক ভিটামিনৰ অভাৱজনিত কিছুমান বেমাৰ, বায়'লজিত কুৱেশ্যন পেটাৰ্ণটো বা চিলেবাছটো কি আপোনালোকে নিশ্চয় গম পাইছে। ফ্ৰেছ কেণ্ডিডেটসকলে আপোনালোকে আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চালে নিশ্চয় গম পাব কেনেকুৱা। গতিকে DMৰ এডমিট কাৰ্ড কেতিয়া ৰিলিজ হয় এই বিষয়ে জানিবলৈ হ'লে আসাম জব আপডেট 1.0 নামৰ চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু চেনেলটোৰ ভিডিঅ' সদায় চাই থাকিব। যেতিয়া এডমিট কাৰ্ড ৰিলিজ হয় লগে লগে কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰি লগে লগে ভিডিঅ' দিয়া হ'ব মৰমৰ বন্ধু বান্ধৱীসকল। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। থেংক ইউ ৱাচিং মাই ভিডিঅ'।